নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় হ'ব তিতাকেৰেলা খেতি। তো তিতাকেৰেলাৰ খেতিৰ ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। যে তিতাকেৰেলা খেতিৰ কিছুমান সমস্যা থাকে আৰু এই খেতি কেনেকৈ কৰিব লাগে, কি ধৰণৰ মাটিত কৰিব লাগে, কিমান ডিষ্টেন্সত লগাব লাগে, গোবৰ সাৰ কিমান দিব লাগে, ৰাসায়নিক সাৰৰ কিবা প্ৰয়োজন আছে নে নাই, তো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে সম্পূৰ্ণ তথ্য পাব। কথা হ'ল বন্ধুসকল, আপোনালোকে এই তিতাকেৰেলা খেতি কৰিবলৈ হ'লে যিবিলাক মাটিত নেকি ধান খেতি নহয়, ওখ মাটি, সেইবিলাক মাটিত আপোনালোকে আগতীয়াকৈ তিতাকেৰেলাৰ খেতি যদি কৰিব পাৰে, তেনেহ'লে আপোনালোকে তিতাকেৰেলা খেতিৰ পৰা 100% ছাকচেছ হ'ব পাৰিব। প্ৰতি বিঘাত 1 পৰা 1.5 গাড়ী গোবৰ দিব, সুপাৰ ফসফেট দিব 50 কিলো, পটাছ 15 কিলো, DAP 15 পৰা 20 কিলো, ইউৰিয়া দিব 15 পৰা 20 কিলো। ধুনীয়াকৈ হাল মাৰিব, মাটি চহাব, ধূলিময় কৰিব। তাৰপিছত আপোনালোকে গুটি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব ৰাখিব 3 ফুট বাই 3 ফুট আৰু লাইন টু লাইন 4 ফুট ৰাখি যদি আপোনালোকৰ খেতিত এনেকুৱা পদ্ধতিমতে তিতাকেৰেলা খেতি কৰিব পাৰে, তেনেহ'লে আপোনালোকে তিতাকেৰেলা খেতিৰ পৰা 100% সফলতা অৰ্জন কৰিব পাৰিব বা ছাকচেছফুল হ'ব পাৰিব। তো এইটো খেতিত কি ধৰণৰ বিধান দিয়া হৈছে, এইটো খেতিত তাৰমানে নেনোত যিটো তিতাকেৰেলা শ্ৰীৰাম কোম্পানীৰ নেনো তিতাকেৰেলা, তাৰপিছত আপোনালোকে US 1315 পাব। তাৰপিছত আৰু এটা আছে গজব, তাৰপিছত আছে সিঞ্জিন্দা কোম্পানীৰ 106, তাৰ লগতে আপোনালোকে আৰু পাব অক্ষয়। এনেকুৱা ধৰণৰ বিধানবিলাক আপোনালোকে আজিকালি এগ্ৰিকালচাৰ দোকানত পাব। আপোনালোকৰ ইচ্ছামতে আপোনালোকে লৈ লগাব পাৰিব। যিকেইটা নাম আপোনালোকক কৈছোঁ, কোনো এটা তিতাকেৰেলা বেয়া নহয়। আপোনালোকে এই মুহূৰ্তত বৰ্তমান ফেব্ৰুৱাৰী মাৰ্চ মাহতো লগাব পাৰিব। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। আৰু এনেকুৱা ভিডিঅ' পোৱাৰ পিছত আপোনালোকৰ যাতে খেতি বাতিৰ ওপৰত মনোযোগী, আগ্ৰহী হৈ যাতে লাখত টকা উপাৰ্জন কৰিব পাৰে, মই তাকে কামনা কৰিলোঁ। তিতাকেৰেলা খেতি, এতিয়া কেইটামান সমস্যাৰ কথা কৈছোঁ, আপোনালোকে গুৰুত্ব সহকাৰে শুনিব। সমস্যা মানে কি হ'ল, আপোনালোকে তিতাকেৰেলা খেতিত দেখা পাব পাতবিলাক কোচ খায়, হালধীয়া হয়, আগবিলাক ব্ৰেক মাৰি দিয়ে, আগ নাবাঢ়ে, এনেকুৱা ধৰণৰ কেঁকুৰি মাৰি দিয়ে। তেনেহ'লে আপোনালোকে কি ধৰণৰ মেডিচিন স্প্ৰে কৰিব? পাতত ক'লা ক'লা আৱৰণ পৰি যায়, সেই মুহূৰ্তত কি ধৰণৰ মেডিচিন আমি খেতিত দিয়াটো উপযোগী? তো কথা হ'ল, যদি পাতবিলাক আপোনালোকে দেখা পাইছে হালধীয়া হৈছে, কোচ খাইছে, তেনেহ'লে আপোনালোকে ডাষ্টাৰ চেমডিছ স্প্ৰে কৰিব। যদি আপোনালোকৰ তিতাকেৰেলা গছৰ পাতবিলাকত ক'লা ক'লা আৱৰণ দেখা পাইছে, তেনেহ'লে লখন্দি, ৰেডোমেল গ'ল্ড, জুডিঅ' পাৱাৰ স্প্ৰে কৰিব। আগবিলাক যদি বেছিকৈ দৌৰি আছে, ফলন কম হৈ আছে, নটবো স্প্ৰে কৰিব। এনেকুৱা ধৰণৰ সমস্যা আপোনালোকে সঘনাই পায়ে থাকিব। তাৰ কাৰণে মই আপোনালোকক কৈছোঁ, যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, এটা গছৰ পাতো কিন্তু একদম পূৰা হালধীয়া হোৱা নাই, পূৰা চিকচিকীয়া আছে। তো আপোনালোকে এই পদ্ধতিমতে খেতি কৰি সফল হওক, তাৰে কামনাৰে আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।